মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ মেট্ৰিক পৰীক্ষাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত অহা এটা শব্দত প্ৰকাশ কৰা যিমানকেইটা আহিছিলে 2015, 16, 17, 18 চনত গোটেইখিনিৰ মই আনসাৰখিনি কৰি দিছোঁ, উত্তৰখিনি লিখি দিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 2015 চনত চোৱা আহিছিলে এটা শব্দত প্ৰকাশ কৰা যি কথাৰ অৰ্থ নাই। যি কথাৰ অৰ্থ নাই সেয়া হ'ব নিৰৰ্থক। নেক্সট চোৱা 2 নম্বৰ এবাৰ গুটি লাগি মৰা গছ। 2015 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে এবাৰ গুটি লাগি মৰা গছ। এবাৰ গুটি লাগি মৰা গছক কোৱা হয় ঔষধি গছ বুলি। 3 নম্বৰ প্ৰশ্ন যি কণীৰ পৰা জন্মে। 2016 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল যি কণীৰ পৰা জন্মে। যি কণীৰ পৰা জন্মে হ'ব অণ্ডজ। নেক্সট চোৱা 4 নম্বৰ যাক সহজে লংঘন কৰিব নোৱাৰি। যাক সহজে লংঘন কৰিব নোৱাৰি 2012 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল সেইটো হ'ব অলক্ষ্য। নেক্সট চোৱা 5 নম্বৰ বাটেদি যোৱা মানুহ। 2012 চনত আহিছিল এইটো বাটেদি যোৱা মানুহ। বাটেদি যোৱা মানুহ হ'ব বাটেদি যোৱা মানুহক কোৱা হয় বাটৰুৱা। নেক্সট চোৱা 6 নম্বৰটো ঘৰতে থাকি কৰিব পৰা উদ্যোগ। ঘৰতে থাকি কৰিব পৰা উদ্যোগ। ঘৰতে থাকি কৰিব পৰা উদ্যোগক কোৱা হয় কুটিৰ শিল্প বুলি। 2013 চনত আহিছিলে। নেক্সট চোৱা 7 নম্বৰ যাৰ মৰণ নাই। 2013 চনত আহিছিল। নেক্সট চোৱা 7 নম্বৰ যাৰ মৰণ নাই। 2013 চনত আহিছিল। এইটো হ'ব আমৰণ। নেক্সট চোৱা 8 নম্বৰ যাক পৰিহাৰ কৰিব নোৱাৰি। 2014 চনত আহিছিলে যাক পৰিহাৰ কৰিব নোৱাৰি হ'ব অপৰিহাৰ্য। আৰু তোমালোকক যদি ইয়াৰ PDF সমূহ লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰে PDF সমূহ পাবা। একেবাৰে ফ্ৰী হয়, এতিয়াই তোমালোকে ফ'ল' কৰি লোৱা। 9 নম্বৰ চোৱা কাঁহৰ বাচন গঢ়োতা। 2011 চনতো আহিছিল, 2013 চনতো আহিছিল। গতিকে কাঁহৰ বাচন গঢ়োতাজনক কোৱা হয় কঁহাৰ বুলি। নেক্সট চোৱা 10 নম্বৰ যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে। 2012 চনত আহিছিল। যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে হ'ব কৃতজ্ঞ আৰু অকৃতজ্ঞ। নেক্সট চোৱা 11 নম্বৰ মাটিৰ বাচন সাজোতা। 2012 চনত আহিছিলে। মাটিৰ বাচন সাজোতাজনক কোৱা হয় কুমাৰ বুলি। নেক্সট চোৱা 12 নম্বৰ যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে। 2014 চনত আহিছিল যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে এয়া হ'ব জিতেন্দ্ৰিয়। যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে জিতেন্দ্ৰিয়। নেক্সট চোৱা 13 নম্বৰ যাৰ কোনো শত্ৰু জন্মা নাই। 2014 চনত আহিছিল যাৰ কোনো শত্ৰু জন্মা নাই। গতিকে এইটো হ'ব অজাত শত্ৰু। নেক্সট চোৱা 14 নম্বৰ কঁঠালৰ সৰু কলি। 2014 চনত আহিছিল। কঁঠালৰ সৰু কলি কি বুলি কোৱা হয়? কঁঠালৰ সৰু কলিক কোৱা হয় মুচি বুলি। নেক্সট 15 নম্বৰ চোৱা 15 নম্বৰ পনীয়া গাখীৰ দিয়া গাই গৰু। পনীয়া গাখীৰ দিয়া গাই গৰু কি বুলি কোৱা হয়? 2015 চনতো আহিছিলে, 2018 চনতো আহিছিলে। পনীয়া গাখীৰ দিয়া গাই গৰুক কোৱা হয় জলাহী বুলি। গতিকে ইয়াৰ পৰাও তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে, গোটেইকেইটা তোমালোকে মনত ৰাখিবা। 16 নম্বৰ চোৱা যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই। 2015 চনত আহিছিল যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই। এইটো হ'ব নাস্তিক। নেক্সট চোৱা 17 নম্বৰ যি আগেয়ে হোৱা নাই। যি আগেয়ে হোৱা নাই এইটো হ'ব অভূতপূৰ্ব। 18 নম্বৰ চোৱা একে গুৰুৰ শিষ্য। একে গুৰুৰ শিষ্যক কোৱা হয় সতীৰ্থ বুলি। 19 নম্বৰটো চোৱা যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে। যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে 2016 চনত আহিছিলে তাক কোৱা হয় অকৃতজ্ঞ আৰু কৃতজ্ঞ। 20 নম্বৰ চোৱা বিষ্ণুৰ ভকত যি তেওঁ। 2017 চনত আহিছিল বিষ্ণুৰ ভকত যি তেওঁ।
বিষ্ণুৰ ভকত যি তেওঁ হ'ব বৈষ্ণৱ 21 নম্বৰ চোৱা ৰান্ধি খাব পৰা কলৰ পুলি 2017 চনত আহিছিল ৰান্ধি খাব পৰা কলৰ পুলি ৰান্ধি খাব পৰা কলৰ পুলি কোৱা হয় পচলা বুলি নেক্সট চোৱা 22 নম্বৰ একে মাতৃৰ গৰ্ভত জন্ম যাৰ 2017 চনত আহিছিল একে মাতৃৰ গৰ্ভত জন্ম যাৰ এইটো হ'ব সহোদৰ আৰু সোদৰ কুৱেশ্যন নম্বৰ 23 নম্বৰটো চোৱা একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক 2017 চনত আহিছিল এটা কোৱা হয় অঘৰী বুলি বা আমি যাৰ ঘৰ বাৰী নথকাক আমি কি বুলি কওঁ অঘৰী বুলি কওঁ নেক্সট 24 নম্বৰ চোৱা যি একেলগে পঢ়ে 2018 চনত আহিছিল যি একেলগে পঢ়া কি বুলি কোৱা হয় সহপাঠী বুলি 25 নম্বৰ চোৱা যাক মূল্য দি কিনিব নোৱাৰি 2018 চনত আহিছিল যাক মূল্য দি কিনিব নোৱাৰি এয়া হ'ব অমূল্য 26 নম্বৰ চোৱা যাক পৰিত্যাগ কৰিব নোৱাৰি 2018 চনতে আহিছিল যাক পৰিত্যাগ কৰিব নোৱাৰি এয়া হ'ব অপৰিহাৰ্য 27 নম্বৰ চোৱা ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি 2019 চনত আহিছিল ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি এয়া হ'ব প্ৰত্যুৎপন্নমতি 28 নম্বৰ ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত 2019 চনত আহিছিল ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত এয়া হ'ব প্ৰাতঃ স্মৰণীয় 29 নম্বৰ নেজ নমৰা বেঙৰ পোৱালি বা ভেকুলীৰ পোৱালিক কি বুলি কোৱা হয় ভেকুলীৰ পোৱালিক লালুকি বুলি কোৱা হয় নেক্সট চোৱা 30 নম্বৰ কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ 2020 চনত আহিছিল কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহক কোৱা হয় সজাতি বুলি যেনে কেতিয়া আমি নিউজত পাওঁ যে সজাতি দল এটা পঠিওৱা হৈছিল মানে কোনো এটা কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ নেক্সট চোৱা 31 নম্বৰ চুহি খাব লগা বস্তু 2020 ত আহিছিলে চুহি খাব লগা বস্তু বা চুহি খাব পৰা বস্তু কি বুলি কোৱা হয় সূৰ্য নেক্সট 32 নম্বৰ যি কোনো পক্ষ নলয় 2022 ত আহিছিল যি কোনো পক্ষ নলয় হ'ব নিৰপেক্ষ 33 নম্বৰ যাৰ দয়া মমতা নাই 2022 চনত আহিছিল যাৰ দয়া মমতা নাই এইটো হ'ব নিৰ্দয় 34 নম্বৰ যি কথা কোৱা উচিত নহয় এইটো হ'ব অনুচিত যি কথা কোৱা উচিত নহয় অনুচিত 35 নম্বৰ যাৰ দুই হাত সমানে চলে এইটো হ'ব সব্যসাচী যাৰ দুই হাত সমানে চলে সব্যসাচী 36 নম্বৰ হঠাতে হোৱা ঘটনা 2023 ত আহিছিল হঠাতে হোৱা ঘটনা কি বুলি কোৱা হয় আকস্মিক ঘটনা 37 নম্বৰটো চোৱা যি সকলো জানে যিজনে সকলো জানে 2023 ত আহিছিল যিজনে সকলো জানে তেওঁ কি বুলি কোৱা হয় সৰ্বজ্ঞানী গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত মেট্ৰিক পৰীক্ষাত অহা গ্ৰামাৰৰ ভিডিঅ'সমূহ মই আগতে আপলোড কৰি দিছোঁ তোমালোকে প্লেলিষ্ট সেকশ্যনত গৈ চাব পৰা ইয়াৰে PDF সমূহ যদি লাগে আমাৰ হোৱাটছআপ চেনেল ফেচবুক পেজ আদিত ফলো কৰি ল'ব পৰা একেবাৰে ফ্ৰী হয় তাত তোমালোকে ইয়াৰ PDF সমূহ লগতে প্ৰি টেষ্ট প্ৰি বোৰ্ড আৰু কুৱেশ্যন পেপাৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ আনসাৰ সৈতে তাত তোমালোকে পাবা যিসকল ছাত্ৰ-ছাত্ৰী এতিয়াও তোমালোকে ফলো কৰা নাই ফলো কৰি ল'বলৈ নাপাহৰিবা কিবা অসুবিধা পালে হোৱাটছআপ নম্বৰ দিয়া আছে হোৱাটছআপত মেছেজ কৰি সুধিব পাৰিবা